যিকোনো এটা বিজনেছ ষ্টাৰ্ট কৰাৰ আগত আমি চাৰিটাৰ পি বিষয়ে জানি ল'ব লাগে, যাৰ সহায়ত আমি বিজনেছ এটা ষ্টাৰ্ট কৰিব পাৰি নে নোৱাৰি জানিব পাৰোঁ। প্ৰথম পিটো হৈছে প্ৰডাক্ট, য'ত আমি ডিচাইড কৰিব লাগে যে আমি কৰা বিজনেছটোৰ প্ৰডাক্টটো কি হ'ব, আমাৰ প্ৰডাক্টটোৰ ডিজাইন কেনেকুৱা হ'ব, আমাৰ প্ৰডাক্টটোৰ পেকেজিং কেনেকুৱা হ'ব, আমাৰ প্ৰডাক্টটোৰ কোৱালিটি কেনেকুৱা হ'ব। ছেকেণ্ড পিটো হৈছে প্ৰাইচ, য'ত আমি ডিচাইড কৰা প্ৰডাক্টটোৰ কোৱালিটি আৰু মাৰ্কেট ডিমাণ্ডৰ ওপৰত লক্ষ্য ৰাখি এটা বেষ্ট প্ৰাইচ চিলেক্ট কৰিব লাগে। থাৰ্ড পিটো হৈছে প্লেচ, য'ত আমি বিচাৰি উলিয়াব লাগে আমি ডিচাইড কৰা প্ৰডাক্টটোৰ মাৰ্কেটখন ক'ত আছে। যেনে আপুনি কেফে এখন খুলিছে, কেফেখন আপুনি কলেজ বা ইউনিভাৰ্চিটিৰ ওচৰত খুলিব পাৰে, যাতে আপোনাৰ ষ্টুডেণ্টবিলাক কাষ্টমাৰ হয়। এনেদৰে আপুনি ডিচাইড কৰা প্ৰডাক্টটোৰ মাৰ্কেটখন বিচাৰি উলিয়াব পাৰে। 4 নম্বৰ পিটো হৈছে প্ৰমোশ্যন, অৰ্থাৎ আপুনি ডিচাইড কৰা প্ৰডাক্টটোক কাষ্টমাৰসকলক কেনেকৈ জনাব যে আপুনি সেই প্ৰডাক্টটো চেল কৰি আছে। সেইটো জনাবলৈ আপোনালোকে এজন পপুলাৰ ইনফ্লুৱেঞ্চাৰক মাতি প্ৰমোশ্যন কৰিব পাৰে, বা আপোনালোকে অফলাইনত পোষ্টাৰ বনাব পাৰে, বা আপোনালোকে ডিজিটেল মাৰ্কেটিং কৰিব পাৰে।